বন্ধুসকল আজি প্ৰথম প্ৰশ্নটো লৈছোঁ এ মেন বাইজ এ চাইকেল ফৰ ₹1400 এণ্ড চেলছ ইট এ লছ অফ 15%। ঠিক আছে, হোৱাট ইজ দ্য চেল প্ৰাইচ অফ দ্য চাইকেল? এজন মানুহে 1400 টকাত চাইকেলখন কিনি 15% লোকচানত বিক্ৰী কৰে। ঠিক আছে, এইটো মনত ৰাখিব, 15% লোকচানত বিক্ৰী কৰে। ঠিক আছে, এতিয়া চাইকেলখনৰ বিক্ৰী মূল্য কিমান? মানে বিক্ৰী মূল্য মানে কি আছিলে? চেলিং প্ৰাইচ। য়েছ, চেলিং প্ৰাইচটো আমি ইয়াত উলিয়াব লাগিব। ঠিক আছে, চ' ধৰি লৈছোঁ এটা যদি আমি 100% আমি যিকোনো বস্তু 100% চাওঁ, তাৰ 15% লোকচানত বিক্ৰী কৰিছে, মানে 50 যদি মাইনাছ কৰি দিওঁ কিমান হ'ব? 85%। মানে 100 টকাৰ বস্তুটো 15 টকা লোকচানত বিকিলে 85 টকা হ'ব, হয়নে? চ' অৰিজিনেল দাম কিমান আছিলে? 1400 টকা আছিলে, মানে 85% অফ ₹1400। ঠিক আছে, ইয়াৰ আমি 1400ৰ আমি 85% উলিয়াম। চ' 85%টো আমি যদি ফ্ৰেকশ্যনত কনভাৰ্ট কৰোঁ, মানে ভগ্নাংশত কনভাৰ্ট কৰোঁ, আমি কি কৰিম? 85 ডিভাইডেড বাই 100 বুলি ক'ম। অফ মানে মাল্টিপ্লাই, এইটো 1400, 0 0 0 0 কেঞ্চেল গ'ল। এতিয়া 85ৰ লগত আমি 14টো মাল্টিপ্লাই কৰি চাওঁ, কিমান হ'ব? 85 ইনটু 14, 4 5 20, হয়নে? 2 থাকিলে 4 2 32, 32 34। ঠিক আছে, 85 85। ঠিক আছে, 0 5 9, এইটো 11 1190। ঠিক আছে, এইটো আমি কিমান পালোঁ? 1190 টকা। ঠিক আছে, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি।